वेलकम टू माय यूट्यूब चैनल। तो आपनालोकर मजत एटा नतुन आरो एटा আপডেট লৈ আহিছো। আপডেটটো হৈছে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ কঠোৰ নিয়ম জাৰি কৰিছে। সব বন্ধুসকল, এই নিয়ম হৈছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড 1 জুনৰ পৰা কাৰ্যকাৰী হোৱাৰ নতুন নিয়ম আপডেট সম্পূৰ্ণ ছবি হেক। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে 1 জুনৰ পৰা আপোনালোকৰ যেটো ড্ৰাইভিং লাইসেন্স আছে সেই ড্ৰাইভিং লাইসেন্সৰ আপডেট আহিছে। সব বন্ধুসকল, সেই আপডেট কেইটা আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই জানি লওক। সব বন্ধুসকল, অলপ স্ক্ৰল ডাউন হৈ আহিব, আপোনালোকক মই শুনাই দি আছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে 2024 চনৰ 1 জুনৰ পৰা ভাৰতে ড্ৰাইভিং লাইসেন্স আৰু আধাৰ আপডেটৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰে। এতিয়া নাগৰিকে সুবিধা লাভ কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে 2024 চনৰ 1 জুনৰ পৰা ভাৰতৰ ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ডৰ আপডেট সম্পৰ্কে উল্লেখযোগ্য পৰিৱৰ্তন কাৰ্যকাৰী কৰা হ'ব। এই নতুন নিয়মৰ লক্ষ্য হৈ প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা আৰু নাগৰিকসকলে গাড়ী চলোৱা অনুজ্ঞাপত্ৰ লাভ কৰাত সহজ কৰি তোলা আৰু তেওঁলোকৰ আধাৰৰ তথ্য আপডেট কৰা। সব বন্ধুসকল, আৰু ইয়াত কি কৈছে আপোনালোকে পঢ়ি চাওক ভালকৈ। এই পৰিৱৰ্তনসমূহৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা ইয়াত উল্লেখ কৰা হৈছে। সব বন্ধুসকল, আৰু আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ নিয়ম আছে সেই নিয়মকেইটা আপোনালোকৰ মানিব লাগিব। ইয়াত দেখিবলৈ পাইছে আৰু কি কৈছে 1 জুনৰ পৰা ড্ৰাইভিং লাইসেন্স লাভ কৰাটো অধিক সহজ হৈ পৰিছে। সব বন্ধুসকল, 1 জুনৰ পৰা যিহেতু আপোনালোকৰ ড্ৰাইভিং লাইসেন্স পাৰিলে একেবাৰে সহজ হৈ পৰিছে। সোনকালে বনাই লওক যদি আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাই নাই এতিয়ালৈকে। আৰু ইয়াত দেখিবলৈ পাইছে চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয় RTO সততে দীঘলীয়া আৰু হতাশাজনক প্ৰক্ৰিয়াটো নেভিগেট কৰাৰ পৰিৱৰ্তে এতিয়া আপুনি ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰিব। সব বন্ধুসকল, আপোনালোকৰ অতি সহজতে ড্ৰাইভিং লাইসেন্সটো লাভ কৰিব এতিয়া। আৰু ইয়াত দেখিবলৈ পাইছে কি কৈছে এই পৰিৱৰ্তনে সময় ৰাহি কৰিব আৰু প্ৰক্ৰিয়াটো সকলোভাৱে অধিক কাৰ্যক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে। সব বন্ধুসকল, যেহেতু আপোনালোকে যদি আপোনালোকে ড্ৰাইভিং লাইসেন্স এতিয়াও বনাই নাই তেনেহ'লে অতি সোনকালে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো বনাই লওক। সব বন্ধুসকল, আৰু নিয়ম কেইটা আপোনালোকক মই শুনাই দি আছোঁ। অলপ স্ক্ৰল ডাউন হৈ আহিব। তাৰপিছত ইয়াত দেখিলৈ আপোনালোকে ইয়াত দেখিলৈ পাইছে ইয়াৰ উপৰিও গাড়ী চলাই ধৰা পৰা নাবালকৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰা হৈছে। সব বন্ধুসকল, আপোনালোকে গাড়ী চলোৱাৰ বাবে সাৱধান ভালকৈ গাড়ী চলাব লাগিব। আৰু ইয়াত দেখিলৈ পাইছে কঠোৰ নিয়ম আপোনালোকৰ গাড়ী চালকৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে। আৰু ইয়াত দেখিলৈ পাইছে আপোনালোকে যদি কোনো নাবালকৰ গাড়ী চলাই থকা দেখা যায় তেন্তে তেওঁলোকক 25,000 টকা জৰিমনা ভৰিব লাগিব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিলৈ পাইছে ভালকৈ যে আপোনালোকৰ যদি গাড়ী চলাই কোনোবা ধৰা পৰে যদি কাগজ নাই তেনেহ'লে RC নাই তেনেহ'লে আপোনালোকৰ 25,000 টকা জৰিমনা দিব লাগিব। সব বন্ধুসকল, আৰু ইয়াত দেখিলৈ পাইছে আৰু বাহনৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আপোনালোকৰ যেটো গাড়ী চালকৰ পঞ্জীয়ন আছে সেই পঞ্জীয়নটো বাতিল কৰা হ'ব। আৰু তদুপৰি নাবালকৰ 25 বছৰ সম্পূৰ্ণ নকৰালৈকে ড্ৰাইভিং লাইসেন্স ভাৱে যোগ্য নহ'ব। সব বন্ধুসকল, আপোনালোকৰ 25 বছৰ নহ'লে আপোনালোকে যিহেতু ড্ৰাইভিং লাইসেন্সৰ যোগ্য নহ'ব। আৰু ইয়াত দেখিবলৈ পাইছে কি কৈছে আপোনালোকে এই পদক্ষেপৰ লক্ষ্য হৈছে পথ সুৰক্ষা বৃদ্ধি কৰা আৰু কেৱল যোগ্য ব্যক্তিক গাড়ী চলোৱাৰ অনুমতি দিয়াটো নিশ্চিত কৰা হৈছে। সব বন্ধুসকল, আপোনালোকে নিশ্চয় এইটো পঢ়ি বুজি পালে কি কৈছে ইয়াত আপোনালোকে ভালদৰে পঢ়ি ল'ব। সব বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে ড্ৰাইভিং লাইসেন্সটো বনাই নাই সোনকালে ড্ৰাইভিং লাইসেন্সটো বনাই লওক। এনেধৰণৰ ভিডিঅ' গুৰুত্বপূৰ্ণ আপোনাৰ মোবাইলৰ সবার আগতে নটিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।